দৃষ্টিপাত। নমস্কাৰ, সমূহ শ্ৰোতাকে আজিৰ দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমাৰ সৈতে শংকৰদা সমল ব্যক্তি হিচাপে উপস্থিত আছে। আমি আজি অযোধ্যাৰ বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী আৰু তাৰ সৈতে জড়িত আন আন প্ৰাসংগিক বিষয় সন্দৰ্ভত কথা পাতিম। আমি দাদাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ। নমস্কাৰ। আপুনি ৰাম মন্দিৰ আন্দোলনৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আছে সংঘৰ তৰফৰ পৰা, আৰু এগৰাকী সচেতন ব্যক্তি হিচাপে সমাজসেৱক হিচাপে আপুনি জড়িত হৈ আছে। বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষৰ যদি এই ব্যাপক উৎসাহ উদ্দীপনা দেখা পাইছোঁ, স্বতঃস্ফূৰ্তনে এক সৃষ্টি কৰা হৈছে, আপোনাৰ কি ভাব? এতিয়া ক'ব লাগিলে এইটো স্বতঃস্ফূৰ্তই ক'ব লাগে। তো ইয়াৰ কাৰণে এক দীঘলীয়া পৰিক্ৰমা পাৰ হৈছে। এইটো এদিন দুদিনৰ কাৰ্যক্ৰম নহয়, এইটো প্ৰায় 140 বছৰৰ প্ৰচেষ্টাৰ ফল এইটো। কাৰণ যেতিয়াৰ পৰা 1885 চনৰ পৰা আৰম্ভ যদি কৰোঁ, আৰু তাৰ পিছত বিশেষকৈ 84ৰ পিছত 83ৰ পিছত যদি আৰম্ভ কৰোঁ, তো তাৰ আমি এই যিটো উৎসাহ আমি গম পাম। 1983 চনত একাত্মতা যাত্ৰা হৈছিল। ভাৰতবৰ্ষৰ সকলো নদীৰ পানী এটা কলহত ভৰাই আমি চব এক আত্মা, তাৰ অৰ্থতে একাত্মতা। কাৰণ হিন্দু সমাজৰ মাজত উচ্চ নিচ পৃষ্ঠ অস্পৃশ্য থাকিব নালাগে। মূল 3খন ৰথ ইয়াত উলিয়াইছিল, পশুপতিৰ পৰা ৰামেশ্বৰমলৈ, অযোধ্যাৰ পৰা কন্যাকুমাৰীলৈ, সোমনাথৰ পৰা গংগাসাগৰলৈ। বাকী সকলো নদীবিলাকৰ সৰু সৰু উপৰথ, আমাৰ ইয়াৰ পৰা পৰশুৰাম ৰথ আছিল, জগন্নাথ ৰথ আছিল মণিপুৰৰ পৰা। প্ৰত্যেক ষ্টেটৰ পৰা আনি আমি গৈ জলপাইগুৰিত মূল ৰথৰ লগত মিলিছোঁ। এইটো এটা প্ৰথম ডাঙৰ কাৰ্যক্ৰম আছিল। আৰু 84ত যেতিয়া ৰাম জন্মভূমি মুক্তিযোগ্য সমিতি হ'ল, তাৰপিছত বিভিন্ন কাৰ্যক্ৰম, ৰাম জানকী ৰথ, ৰাম পাদুকা পূজন, ৰাম খিচিৰি, তাৰপিছত ৰামশিলা পূজন, এই সকলোবিলাক কেৱল জনজাগৰণৰ কামৰ কাৰণেই কৰা হৈছে। আৰু যেতিয়া এইটো মনৰ আশা আচলতে মানুহে যেনে তেনে অন্তৰত ৰাখিছিল, এতিয়া যেতিয়া কামটোত সফল হৈছে, প্ৰত্যেক ব্যক্তিয়ে ভাৰতবৰ্ষৰ নিজে সফল হোৱা যেন হৈছে। আৰু সেইকাৰণে এইটো সেই অৰ্থত ক'বলৈ স্বতঃস্ফূৰ্ত ক'ব লাগে। এতিয়া আমাৰ গাঁৱতে কোনেওতো কোৱা নাই গৈ, না বিজেপিয়ে কৈছে গৈ, না RSSে কৈছে গৈ। টিভিত দেখিছে এনেকুৱা কাৰ্যক্ৰম, ঘৰে ঘৰে নিমন্ত্ৰণ দিছে। এইবাৰ যেতিয়া এই যে ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে আমাৰ অসমতে 4,500 গাঁৱলৈ আমাৰ কাৰ্যকৰ্তাই গৈছে। তো এইবাৰ কোৱা হৈছে তেওঁলোকৰ প্ৰত্যেক ঘৰলৈ নিমন্ত্ৰণ যাব লাগে। এইবাৰ 5,000 গাঁৱলৈ যাব আৰু প্ৰত্যেক গাঁৱৰ সকলোকে নিমন্ত্ৰণ দিব। গতিকে জনজাগৰণৰ ব্যাপক প্ৰচেষ্টা হৈছে যোৱা 4টা দশকৰ, তাৰ ফল এইটো। আৰু সেই দৃষ্টিৰে কাৰোবাৰ ৰাজনৈতিক দৃষ্টিৰে লাভ হ'ব। আৰু এক সমাজ জাগৰণৰ কথাটো আৰু কৈছে, মইতো সংঘৰ সমাজ জাগৰণৰ কামেই আম। গতিকে সমাজ জাগৰণ মুখ্য ইয়াৰ। হঠাতে কোনো ৰাজনৈতিক কাৰণত এইটো হোৱা নাই। এইটো আগৰ পৰা অন্তৰত থকা কথাবিলাক এতিয়া স্বতঃস্ফূৰ্তভাৱে হোৱাৰ নিচিনা হৈছে। তো সেইকাৰণে আমি যিসকল জড়িত নাই, তেওঁলোকে ভাবে এইটো হঠাতে হ'ল, এনেকুৱা নহয়। আৰু আপুনি উল্লেখ কৰিলে প্ৰসংগক্ৰমে এই দীঘলীয়া পৰিক্ৰমণ আপোনাৰ স্মৃতি জড়িত হৈ আছে, কৰ সেৱাৰ পৰা আৰম্ভ কৰে। আৰু বিভিন্ন যি সময়ত আমি দেখিছিলোঁ বা সেই সময়ত আমি স্কুলৰ ছাত্ৰ, পৰৱৰ্তী সময়ত আমি আকাশবাণীৰ জৰিয়তে শুনিছোঁ, টিভিত দেখিছোঁ, বাতৰি কাকতত পঢ়িছোঁ, সেই স্মৃতি, এই দীঘলীয়া পৰিক্ৰমাৰ বিষয়ে যদি আপোনাৰ শ্ৰোতাসকলক কিছু জনায় আপুনি। একাত্মতা যাত্ৰাৰ সময়ত আচলতে এই ৰথ সজোৱা হৈছিল, তাৰ পৰা গংগাৰ পানী বিতৰণ কৰা হৈছিল। এতিয়া গংগাক এনেকুৱা পবিত্ৰ বনা হয়, গংগা জলেৰে মৰাৰ পিছতো শৰীৰ পবিত্ৰ কৰা হয়। গংগা জল, গংগাৰ পানী, এইটোৰ প্ৰতি মানুহৰ এটা কৌতূহলো থাকে। কলহত লৈ যেতিয়া আমি তেতিয়া ট্ৰাক আছিলে, সৰু গাড়ীবিলাক নাছিল, ট্ৰাকত ডাঙৰ কলহ সজাই লৈ যেতিয়া গৈছে, যে গংগাৰ পানী এই বুলি মানুহবিলাকে বটল লৈ লৈ আহে। তো তেওঁলোকৰ বাকী কি আছিল ক'ব নোৱাৰোঁ, কিন্তু এই যে গংগাৰ পানী ঘৰতে পাইছোঁ, এই যিটো কথা, এইটো এটা গংগাৰ লগত এক আত্মাৰ সম্পৰ্ক আছে। গংগা পবিত্ৰ, গা ধুওঁতে আমি গংগেশু যমুনা চৈব বুলি কওঁ। তো সেইকাৰণে আৰু সেই সময়ত আচলতে আমি ভাবিছিলোঁ অসমত ৰাম মন্দিৰ আৰু অসমৰ বিভিন্ন পৰ্বতীয় এলেকা, সমভূমি এলেকা, আমাৰ ইয়াত অলপমান বিচিত্ৰতা আচলতে, বাকী ষ্টেটত এনেকুৱা নাই। ভাষা, যাতায়াত ইত্যাদি সকলো লৈ পেলাই তো আমাৰো সন্দেহ আছিল সঁহাৰি কিমান পাম, কিন্তু অভূতপূৰ্ব সঁহাৰি। আৰু তাৰপিছত যেতিয়া প্ৰথম একাত্মতা যাত্ৰা সফল হ'ল, তেতিয়া পিছৰ যিবিলাক কাৰ্যক্ৰম, ৰাম জানকী ৰথ, বেছি কষ্ট কৰিবলগীয়া হোৱা নাই। আৰু সেই সময়ত সংগঠনৰ আমাৰ ক্ষমতাও কম আছিল।
আৰু তেলৰ খৰচ ইত্যাদি যদি আমি চাওঁ, এই তাত যিবিলাক আমাৰ এটা দান পাত্ৰ থাকে, এই দানৰ পইচাৰো বহুত খৰচ কৰে, কাৰো পৰা ডনেশ্যনো ল'বলগীয়া হোৱা নাই, ইমান সঁহাৰি মানুহৰ আৰু ইমান শ্ৰদ্ধা। গতিকে সেই শ্ৰদ্ধাৰ আধাৰতে যে বিভিন্ন কাৰ্যক্ৰমবিলাক, ৰাম খিচিৰি শুনোতে বৰ এনেকুৱা লাগে, কি ৰাম খিচিৰি? এইটো আচলতে সহভোজন, উচ্চ নিজ পৃষ্ঠ অস্পৃশ্য লোক সকলো মিলি কোনোবা মন্দিৰত গৈ সহভোজন, বাকী ৰাম পাদুকা পূজন, ৰাম জানকী ৰথ, তো এইবিলাক কৰোঁতে মানে অকল্পনীয় অনুভূতি হৈছে। কাৰণ সেই সময়ত সংঘৰ কাম বহুত কম আছিল, বিশ্বসঞ্জৰতো আহিছিল মাত্ৰ বুলি ক'ব লাগে, সংঘটো যে বঢ়া নাই। সেইকাৰণে ৰাইজৰ যেতিয়া ৰামৰ প্ৰতি এক অন্তৰত আস্থা আছে, ৰামকৃষ্ণক এক বুলিয়েই ভাবে, একেই, তো এই কথাটো সেই সময়ত আমি অনুভৱ কৰিছোঁ যে আমি যিটো ভাবিছিলোঁ যে ৰাম বুলি ক'লে কিমান সঁহাৰি পাম, কিন্তু সম্পূৰ্ণ ওলোটা, আমি ভবাতকৈ সম্পূৰ্ণ ওলোটা। হয়, আমি শংকৰদা এই বিষয়ে কথা পাতিম। আমাৰ সৈতে টেলিফোনত সংযুক্ত হৈছে আকাশবাণীৰ লক্ষ্ণৌৰ সংবাদদাতা, বৰ্তমান অযোধ্যাত আছে, সুশীল তিৱাৰী, সুশীল চন্দ তিৱাৰী। আমি সুশীলৰ সৈতে সেই বিষয়ে কিছু কথা पातो। सुशील जी, सुशील नमस्कार, ये दृष्टिपथ कार्यक्रम में आपका स्वागत है। तो आप बताइए कि सिर्फ अभी 2 दिन बाकी है प्राण प्रतिष्ठा के लिए, तैयारी आखिरी चरण पे होगा, क्या स्थिति है, क्या माहौल है अभी? देखिए माहौल बहुत ही जबरदस्त है मानस। मैं आपको बताऊं कि अयोध्या की हर गली, हर नुक्कड़, हर चौराहे पर प्रभु राम के भजन बज रहे हैं, रामायण का पाठ हो रहा है, रामचरितमानस का पाठ हो रहा है। गलियां भक्ति भाव का यह आलम है कि हर तरफ आपको भजन सुनते लोग जय श्री राम के नारे लगाते हुए मिल जाएंगे। हालांकि दर्शन बंद है, बाहर से आने वाले श्रद्धालुओं को रोक दिया गया है, क्योंकि 2 दिन बाद प्राण प्रतिष्ठा है, तो इस नाते श्रद्धालुओं का दर्शन बंद हो चुका है। हम सबको पता है कि जो प्राण प्रतिष्ठा से पहले के अनुष्ठान होते हैं, उनके लिए 20 और 21 को दर्शनार्थियों के बंद कर दिए गए थे, आम लोगों के बंद कर दिए गए थे। और प्राण प्रतिष्ठा कार्यक्रम के बाद अब सीधे नए मंदिर में लोग नए राम मंदिर में भव्य रामलला के दर्शन करेंगे, तो जबरदस्त माहौल है। इसके साथ ही आप देखें कि सफाई और सौंदर्यीकरण जिसे कहा जाता है, चारों तरफ अयोध्या सज रही है। रोज शाम को आप देखें हर गली में, हालांकि तो प्रधानमंत्री जी ने कहा कि 22 तारीख को आप दिए जलाएं, लेकिन लोग अभी से अपने घरों में दीपावली मना रहे हैं। हर तरफ सजावट है, रोशनी से छोटी छोटी गलियां, वो गलियां जिनमें कभी अंधेरा रहता था, जहां साफ सफाई नहीं होती थी, एकदम चमचमा रही हैं। चारों तरफ बड़ी बड़ी लाइटें लगी हैं, भव्य श्रृंगार हुआ है अयोध्या नगरी का। तो जबरदस्त माहौल है। लता चौक पर हजारों लोग दिन भर जो है वो सेल्फी लेने के लिए और वहां पर तमाम कीर्तन करते हुए नजर आ जाते हैं। सरयू में स्नान करने के लिए लोग मौजूद हैं। तो पूरा ही राममय भक्तिमय माहौल है मानस। और आप सोमवार को प्राण प्रतिष्ठा कार्यक्रम के बारे में बताइए। पूरा उत्साह का माहौल है पूरे देश भर में नहीं, पूरे दुनिया भर में ही। तो शंकरदा से बात कर रहे थे, शंकरदा ही बता रहे थे कि कैसे ये असम में भी एक माहौल बना, उत्साह का माहौल बना। तो उस दिन क्या क्या होने वाला है, क्या क्या विशेष कार्यक्रम है, उस पर थोड़ा सा जानकारी दीजिए। देखिए मानस, मैं आपको बताऊं कि 22 तारीख को यानी परसों जो कार्यक्रम होगा वो सिर्फ बहुत ही सीमित समय है। वो शुभ मुहूर्त है, अभिजीत मुहूर्त बोलते हैं उसको, जो कि गणेश्वर शास्त्री द्रविड़, जो कि काशी विद्युत परिषद जो है उसके वो विद्वान हैं, उन्होंने ये मुहूर्त निकाला है। और लक्ष्मीकांत दीक्षित जो अयोध्या के, जो काशी के ही पंडित हैं, उनकी देखरेख में ये पूरा कार्यक्रम होगा। 12:20 से अगले 40 मिनट यानी 1 बजे के लगभग ये कार्यक्रम पूरा हो जाएगा। वो शुभ नक्षत्र है, उसी नक्षत्र में प्राण प्रतिष्ठा होनी है। और अभी 16 जनवरी से 21 जनवरी तक लगातार यानी कल तक प्राण प्रतिष्ठा से पहले होने वाले बहुत सारे अनुष्ठान और रस्में वो निभाई जा रही हैं, जिसमें मूर्ति को भगवान का स्वरूप मानते हुए अलग अलग तरह से प्रायश्चित, अधिवास यानी मूर्ति को विभिन्न प्रकार की उसमें प्राण डालने से पूर्व अलग अलग जगहों पर रखा जाता है। जैसे कि जल में रखा जाता है, गंध यानी कि खुशबुओं के बीच रखा जाता है, अन्न अधिवास यानी जो अन्न है तमाम तरह के, उनके बीच में मूर्ति को रखा जाता है। एक इंसान की तरह प्राण डालने से पूर्व, उसमें प्राण मानने से पूर्व, उसमें सभी प्रकार की विभिन्न प्रकार की 10 उसकी जो रस्में हैं वो निभाई जाती हैं। तो ये पूरा कार्यक्रम होगा 22 तारीख को। जब ये कार्यक्रम संपन्न हो जाएगा तो चंपत राय जो कि महासचिव हैं श्री राम जन्मभूमि तीर्थ क्षेत्र ट्रस्ट के, उन्होंने ये जानकारी दी कि उसके बाद 1 बजे जब कार्यक्रम खत्म हो जाएगा, यानी कि प्राण प्रतिष्ठा का कार्यक्रम खत्म होगा, और पूरा कार्यक्रम खत्म हो जाने के बाद साधु संतों के दर्शन होंगे। उनको दर्शन कराया जाएगा सबसे पहले। जो तमाम देश विदेश के साधु संत आए हुए हैं इस वक्त अयोध्या नगरी में, विदेशों से
सैकड़ों अतिथि आकर के मौजूद हैं। बहुत से उनमें से ऐसे हैं जो प्राण प्रतिष्ठा कार्यक्रम में जिन्हें निमंत्रित किया गया है, उन सब लोगों को, प्रमुख लोगों को दर्शन कराए जाएंगे। 23 तारीख को भी ऐसे ही गणमान्य अतिथियों के दर्शन होंगे। तो बहुत ही जबरदस्त इंतजाम है। प्राण प्रतिष्ठा कार्यक्रम की तैयारियां सब विधि मुहूर्त से चल रही हैं। मैं आपको बता दूं कि परिसर प्रवेश करके भी एक रस्म होती है जिसमें प्रमुख स्थानों पर, प्रमुख मंदिरों पर मूर्ति को ले जाया जाता है और हनुमानगढ़ी जो कि प्रमुख स्थल है हनुमान जी का, वहां से मंदिर में प्रवेश कराने के बाद फिलहाल मंदिर में मूर्ति गर्भगृह में रखी हुई है और 22 तारीख को दोपहर 12:20 पर अभिजीत नक्षत्र में उसकी प्राण प्रतिष्ठा होनी है। जी, सुशील शंकरदा है, शंकरदा संघ के वरिष्ठ कार्यकर्ता है, यहाँ के लेखक है। शंकरदा आपसे कुछ बात करेंगे। सुशील जी नमस्कार। नमस्कार शंकरदा। तो एक बात पूछनी है, वो जो कार्यक्रम के समय 60,000 लोगों को बुलवाया है ऐसा सुन रहा हूँ, ये जो सैकड़ों हजारों लोग आ रहे हैं तो इनकी रहने की, खान पान की व्यवस्था वहाँ क्या है? खुद कर रहे हैं क्या सरकार कर रही है, ट्रस्ट की ओर से कर रही है कि वहाँ के लोग कर रहे हैं? उसके बारे में थोड़ा जानकारी दीजिए। शंकरदा, ऐसा है कि सरकार तो अपनी ओर से प्रयास कर रही है। एक विशेष तौर पर टेंट सिटी बनाया गया है जहाँ पर आधुनिक सुख सुविधाओं से मौजूद टेंट में कमरे बनाए गए हैं जी। और उनमें सभी सुविधाएं मौजूद हैं जो भी गणमान्य अतिथि आ रहे हैं, देश विदेश से आ रहे हैं। इसके अलावा तमाम तरह के होटल, तमाम तरह की धर्मशालाएं हैं। सरकार की ओर से जबरदस्त इंतजाम है, खाने पीने के, रहने के सभी इंतजाम है। लेकिन जो महत्वपूर्ण यह है कि अयोध्या नगरी में लोगों में इतना उत्साह है कि अगर आज आप किसी भी गली में जाइए, किसी भी शहर के कोने में जाइए तो आपको जगह जगह भंडारे मिलते नजर आएंगे। अच्छा। लोगों ने पहले से घोषणा कर रखी है कि वो 22 तारीख को ये भंडारे चलाने जा रहे हैं, जिनमें अन्न के भंडारे हैं, दूध, कॉफी, चाय, इसके भंडारे हैं, अलग अलग वस्तुओं के दान के भंडारे हैं। तो अयोध्या शहर अपने आप में भगवान राम की प्राण प्रतिष्ठा कार्यक्रम के लिए इस कदर उत्साहित है कि सभी प्रकार के, आपको पता है अयोध्या में दर्जनों बल्कि सैकड़ों आश्रम, छोटे छोटे मंदिर, अखाड़े, इस तरह के तमाम स्थल है। उन सब जगहों पर भंडारे लगातार चल रहे हैं। जी। तो अयोध्या में आज अगर कोई व्यक्ति प्रवेश करता है तो उसे न तो खाने की समस्या है और रहने की थोड़ी बहुत समस्या हो सकती है क्योंकि बड़ी संख्या में लोग आ रहे हैं, लेकिन खाने पीने की कहीं कोई समस्या नहीं। अच्छा सुशील, मैं शंकर ने जो आपसे पूछा उससे थोड़ा सा जोड़ना चाहूंगा कि जैसे ये हम जानते हैं कि भारतवर्ष को हम लोग कहते हैं यूनिटी इन डाइवर्सिटी, विविधता में एकता। तो राम मंदिर प्राण प्रतिष्ठा में ये किस तरह नजर आ रहे हैं? कौन कौन से स्टेट से, प्रदेश से क्या क्या सामान आए? जैसे हम लोग सुन रहे हैं नेपाल से आए, फिर दूसरे प्रदेश से आए, लोगों से आए, विदेश से आए, और सभी धर्म के लोग जुड़े हुए हैं। क्या माहौल है? लोग एक दूसरे को कैसे मदद कर रहे हैं? देखिए मानस, दान में आने वाली, उपहार में आने वाली, भेंट में आने वाली वस्तुओं की सूची इतनी लंबी है कि अगर मैं उनका जिक्र करने लगूंगा तो आपका कार्यक्रम समाप्त हो जाएगा, लेकिन वो सूची समाप्त नहीं होगी। बिल्कुल। नागपुर से यानी नेपाल से विभिन्न किस्म के उपहार आए हैं। बिहार जो कि राम जी की ससुराल कही जाती है, वहां से उपहार आए हैं। छत्तीसगढ़ जो कि राम जी का ननिहाल कहा जाता है, वहां से उपहार आए हैं। और ये तो प्रमुख उपहारों की बात हो रही है। छोटे छोटे, कोई जोधपुर से सैकड़ों डब्बे घी आया हुआ है, शुद्ध घी। कहीं गुजरात से कई फुट लंबी जो है अगरबत्ती आई हुई है जो कि अगले 40 दिनों तक जलती रहेगी। तो मंदिर के पास बड़ी संख्या में लोग, संस्थाएं, बड़े बड़े उद्योगपति वो अपनी ओर से भेंट दे रहे हैं जो प्रभु राम के चरणों में समर्पित की जानी है। आपने विविधता में एकता की जो बात की, वो विविधता में एकता आप इस तरीके से समझिए कि मेरी मुलाकात हुई हाल ही में कुछ लड़कों से जो हैदराबाद से आकर के एक धर्मशाला में रुके हैं। वो सॉफ्टवेयर इंजीनियर हैं, बड़े बड़ी MNC कंपनियों में उच्च पदों पर हैं और वो धोती पहने लगातार प्रभु के दर्शन करने के लिए रोज हनुमानगढ़ी और श्री राम जन्मभूमि स्थान जा रहे थे। तो उनमें इतना उत्साह है, नई पीढ़ी में इतना उत्साह है। हैदराबाद, गुजरात, बड़ी संख्या में देश के कोने कोने से लोग पहुंचे हुए हैं। इनमें अतिथि भी हैं जिन्हें आमंत्रित किया गया है और तमाम ऐसे लोग हैं जो स्वयं अपनी श्रद्धा से काफी पहले से आकर के ही अयोध्या में रह रहे हैं। तो आप देखिए कि भारत का कोना कोना आज आपको अयोध्या में नजर आएगा। यानी ये जो है विविधता में एकता का, इससे बड़ा क्या उदाहरण होगा। जी। एक बात और पूछनी है सुशील जी, इतने सारे लोग आएंगे, उसमें थोड़ा सुरक्षा की दृष्टि से, अनुशासन की दृष्टि से, तो वो व्यवस्था कैसी है? देखिए सुरक्षा की तो ऐसी व्यवस्था है,
हम सब जानते हैं कि प्रधानमंत्री जी भी रहेंगे। दुनिया में जितने भी प्रमुख राम भक्त हैं उनके रहने की संभावना है। तो प्रधानमंत्री जी का अपना एक सुरक्षा घेरा, सुरक्षा चक्र होता है, उसके अपने प्रोटोकॉल होते हैं। इसके अलावा अनप्रेसिडेंटेड जिसे कहा जाता है, अभूतपूर्व सुरक्षा इंतजाम है। एटीएस की टीम जो है, एंटी टेरर स्क्वाड की टीम, वो लगातार उस टीम के कमांडो अयोध्या की सड़कों पर बख्तरबंद गाड़ियों में जो उनके वाहन होते हैं उस पर लगातार भ्रमण कर रहे हैं। खुफिया एजेंसियां लगातार निगाह रखी हुई हैं। हालांकि प्रकट तौर पर कोई थ्रेट परसेप्शन नहीं है, कोई ऐसी धमकी नहीं मिली है किसी संगठन की तरफ से, लेकिन पुलिस ने तमाम एहतियात बरतते हुए, आप देखिए बड़ी संख्या में पुलिस बल आपको सब तरफ तैनात मिलेंगे। लोगों को अयोध्या में अब प्रवेश नहीं मिल रहा है, बसें डाइवर्ट कर दी गई हैं, ट्रेनें चल नहीं रही हैं। अयोध्या में प्रवेश करने के लिए पास के बिना अयोध्या में कोई प्रवेश नहीं कर सकता आज की तारीख में जी। तो ये है। इसके अलावा ड्रोन लगाए गए हैं, तो ड्रोन कैमरों से लगातार गलियों में, प्रमुख स्थानों पर आसमान से नजर रखी जा रही है। किसी भी एक जैमर लगे हुए हैं जगह जगह पर जो उस दिन के कार्यक्रम के लिए है, ताकि कोई अगर दूर से भी कोई ऐसी थ्रेट परसेप्शन हो तो उसको न्यूट्रलाइज किया जा सके। जी जी। और सुशील, मैं इससे और एक बात जानना चाहूंगा, जो हम लोग के श्रोता है सुन रहे हैं वो भी वहां पे जाना चाहेंगे राम मंदिर में रामलला दर्शन के लिए, तो आप बताइए कि 5 प्रतिष्ठा के बाद अगर लोग वहां पे दर्शन के लिए जाना चाहे तो उसका क्या प्रोसेस होगा, कैसे पहुंच पाएंगे, कैसे दर्शन करेंगे, थोड़ा सा आसान तरीके से ये समझाइए। देखिए, प्रोसेस जो है देश भर के, विदेश के सभी राम भक्तों के लिए श्री राम जन्मभूमि तीर्थ क्षेत्र ट्रस्ट की ओर से स्पष्ट किया गया है कि 22 तारीख के बाद किसी भी दिन, और 23 तारीख को उसमें जोड़ लिया जाए क्योंकि उन दिन 7 संतों के लिए आरक्षित है, कुछ प्रमुख गणमान्य व्यक्तियों के लिए आरक्षित है। 23 के बाद किसी भी दिन कोई भी, क्योंकि इतनी रेलगाड़ियां चला रही है रेलवे, विशेष रेलगाड़ियां चल रही हैं, 1000 से ज्यादा बसें अयोध्या आने जाने के लिए तमाम यूपी के शहरों से विशेष तौर पर लगाई गई हैं, जिनमें लगातार रामधुन बज रही है। तो उसमें आप रेल के माध्यम से डायरेक्ट फ्लाइट अयोध्या से मुंबई, कोलकाता, बेंगलुरु, दिल्ली, अहमदाबाद ऐसे प्रमुख शहरों के लिए शुरू हो चुकी है। तो हवाई मार्ग से, रेल मार्ग से, सड़क मार्ग से आराम से पहुंच करके और दर्शन बहुत ही आसानी से होंगे। ये बात अलग है कि भीड़ रहने से थोड़ी देर के लिए लाइन में लगने की बात हो सकती है, प्रभु के लिए इतना इंतजार कर सकते हैं भक्त, तो कोई ऐसी कोई समस्या नहीं होगी, सुगम तरीके से दर्शन होंगे। अभी ठंड ज्यादा है तो हो सकता है कि लोग प्रयास करें कि फरवरी में आए जब ठंड थोड़ी कम हो जाए। जी ठीक है सुशील, आप वहाँ पे अपने जो रिपोर्टिंग है वो जारी रखिए। बहुत बहुत धन्यवाद, आपने हम लोग के साथ बहुत धन्यवाद मानस जी, आपका इंटरेस्टिंग जो इन्फर्मेशन है साझा किया। थैंक यू अगेन। जी, আমি ৰাম মন্দিৰৰ কি ধৰণে উদযাপনৰ প্ৰস্তুতি অব্যাহত আছে এই বিষয়ে আমি শুনিলোঁ, আৰু শ্ৰোতাসকলে জানি ভাল পাইছে নিশ্চয়কৈ যে 22 আৰু 23 তাৰিখৰ পৰৱৰ্তী সময়ত যিকোনো সময়তে যাব পাৰে। আমাৰ যদি আমি মা কামাখ্যা দৰ্শনৰ দৰে যাওঁ, এই দুটাত যাব পাৰিব। এক ৰাজনৈতিক বিষয়লৈ আহিছোঁ মই। প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কেইবাটাও ৰাজনৈতিক দলে, প্ৰধানকৈ কংগ্ৰেছ দলে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত উপস্থিত নাথাকাৰ কথা ঘোষণা কৰিছে। উত্তৰ প্ৰদেশৰে সমাজবাদী পাৰ্টীৰ নেতা, তেওঁ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ সিং যাদৱে কৈছে যে সেইদিনাখন তেওঁ নাথাকে, পৰৱৰ্তী সময়ত তাত ভ্ৰমণ কৰিব। বিৰোধী দলৰ এই স্থিতি কিয়? এওঁলোকৰ মুখলজ্জা আৰু কি কৰিব? যি কংগ্ৰেছে ৰামৰ চাৰ্টিফিকেট বিচাৰিছে, দশৰথৰ অযোধ্যাৰ 1000 কোঠালিৰ ভিতৰত কোনটোত জন্ম পাইছে তাৰ হিচাপ উলিয়াব খোজে ইলেকশ্যন সন্মুখত। গতিকে ইলেকশ্যনৰ পিছত ৰাম মন্দিৰৰ নিৰ্ণয় দিবৰ কাৰণে সুপ্ৰিম কোৰ্টক এপিল কৰে। যি কংগ্ৰেছে ৰামৰ অস্তিত্বক লৈ প্ৰশ্ন কৰে, তো সেই কংগ্ৰেছে ৰাম মন্দিৰ এতিয়া চাব যাব কেনেকৈ? গতিকে যিকোনো কিবা এটা চেলু লাগে, তো সেইকাৰণে বিভিন্ন চেলু লৈ তেওঁলোকে, আৰু সমাজবাদী পাৰ্টি 90ত কাৰসেৱক গুলীওৱা বৰ্তমান সমাজবাদীৰ নেতা অখিলেশ যাদৱৰ দেউতাক মুলায়ম সিং যাদৱ মুখ্যমন্ত্ৰী আছিল। গতিকে আজি তেওঁলোকৰ পালি পহৰীয়াসকলে জাষ্টিফাই কৰিব বিচাৰিছে যে গুলীওৱাটো সেই সময়ত একদম সঠিক হেৰি আছিল। গতিকে তেওঁলোকে যাওঁ বুলি কেনেকৈ যায়, কোনখন মুখেৰে যায়? এইটো মুখলজ্জা তেওঁলোকৰ। 2 নম্বৰ ৰাজনৈতিক কাৰণ, যি কাৰণত এই ইছ্যুটো ৰাজনৈতিক কৰি পেলোৱা হৈছে। এতিয়া ৰাম মন্দিৰ ইছ্যু প্ৰায় 496 বছৰ, প্ৰায় 500 বছৰীয়া এতিয়া ইছ্যু 1528ৰ পৰা। এইটো কেৱল ধাৰ্মিক ইছ্যু হৈ থকা নাই, সাংস্কৃতিক বা সামাজিক ইছ্যু হৈ থকা নাই।
তো এইটো হৈছে ঐতিহাসিক ইছ্যুটো হয়ে, এইটো হৈছে ৰাজনৈতিক ইছ্যু হৈ পৰিছে এতিয়া। ইয়াৰ কাৰণটো পুৰণাই। 85ত যেতিয়া চাহাবানু গোচৰ আহিছিল, সুপ্ৰিম কোৰ্টে যেতিয়া ক'লে যে ভৰণ পোষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব, মাহে এটা কিবা মিনিমাম এটা হিচাপ কৰি দিছিল। সেই সময়ৰ মুছলিম পাৰ্চনেল ল' বৰ্ড, কিছুমান বিশেষ মুছলমানৰ পণ্ডিত, বুদ্ধিজীৱী, তেওঁলোকৰ শৰীয়ত জনা মানুহ এনেকুৱা বিৰোধ কৰিলে কংগ্ৰেছে ভয় খাই গ'ল। ফলত ৰাজীৱ গান্ধীয়ে সুপ্ৰিম কোৰ্টৰ সেই ৰায়ক, নিয়ম আছে, তেওঁ নিয়মৰ বিৰোধ কৰা নাই, কিন্তু চৰকাৰে সংসদত ওলোটাই পেলালে। ইতিমধ্যে মই কৈছোঁৱেই যে 83ৰ পৰা একাত্মতা যাত্ৰাৰ পৰা যি ধৰণৰ কাৰ্যক্ৰমবিলাকৰ দ্বাৰা হিন্দুৰ জাগৰণ হৈছে, তেওঁলোকে ভয় খাইছে যে হিন্দুক কেনেকুৱা আকৰ্ষণ কৰিব পৰা যায়। এই যে কৈ থাকে আজিকালি কংগ্ৰেছে, ৰাজীৱ গান্ধীয়ে তালা খুলিছে, কিন্তু কিয় খুলিছে এইটোতো নকয়। কাৰণ দেখিছে ইলেকশ্যনত জিতিবৰ কাৰণে হিন্দুৰ ভোট লাগিব, গতিকে হিন্দু যাতে বিতুষ্ট নহয় তাৰ কাৰণে সেইটো এটা ৰাজনীতি। তাৰ কাৰণে 86ত ৰাজীৱ গান্ধী তলা খুলিলে। এতিয়া গোটেই টিভি চেনেলবিলাকত কৈ পৰে ৰাজীৱ গান্ধীয়ে তলা খুলিলে, আমি কেনেকৈ বিৰোধী। ৰাজীৱ গান্ধীয়ে তলা খোলাটো সেইটো এটা ৰাজনীতি। এতিয়া বিজেপি যেতিয়া 80ত যেতিয়া ভাৰতীয় জনতা পাৰ্টি হৈছে, আগৰ জনাংগ হৈ যেতিয়া সেই সময়ৰ জনতা চৰকাৰত চামিল হৈছিল, আৰু তাৰপিছত যেতিয়া জনতা চৰকাৰৰ পৰা ওলাই আহি বিজেপি হ'ল ভাৰতীয় জনতা পাৰ্টি। তো 83ৰ পৰা আৰম্ভ কৰি সেই সময়ৰ জনজাগৰণৰ সকলো আন্দোলনত ৰাম মন্দিৰৰ সপক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে সহমত প্ৰকাশ কৰিছিল আৰু সহযোগিতা আগবঢ়াইছিল। কংগ্ৰেছে দেখিছে এই গোটেই ইছ্যুটো বিজেপিৰ হৈ যাব, মানে ভাৰতীয় জনতা পাৰ্টীৰ হৈ যাব, গতিকে আমিও তাত সোমাব লাগে বুলি কংগ্ৰেছ সোমাল। তেওঁলোকৰ বিড়ম্বনা হ'ল প্ৰত্যক্ষ বিজেপি যেনেকুৱা ৰাম মন্দিৰ, হিন্দু এই শব্দবিলাক প্ৰয়োগ কৰি ক'ব পাৰে, তেওঁলোকে নোৱাৰে। আৰু নোৱাৰে কাৰণে তেওঁলোকৰ এটা চিন্তা যে আমি হিন্দু কৰিলে মুছলমানৰ ভোট নাপাব, আৰু সেইকাৰণে সময়ে কংগ্ৰেছটো মুছলমানৰ পাৰ্টি। ৰাহুল গান্ধীয়ে এবাৰ কৈয়ে পেলাইছে কংগ্ৰেছ মুছলমানৰ পাৰ্টি, আৰু এইটো কংগ্ৰেছৰ পৰম্পৰা। জৱাহৰলাল নেহৰুৰ দিনৰ পৰা আৰম্ভ কৰি ইন্দিৰা গান্ধীৰ দিনলৈ এই ছেকুলাৰ শব্দনো আনিলে কিহৰ কাৰণে? বহুতে কয় যেতিয়া অন্য কোনো ৰাস্তা নাই সংখ্যালঘু তোষণৰ বাদে, তো তেতিয়া 1976ত ইমাৰ্জেঞ্চিৰ সময়ত ধৰ্মনিৰপেক্ষ শব্দটো সোমালে। আৰু এই ধৰ্মনিৰপেক্ষতাৰ আঁৰলৈ যিটো তুষ্টিকৰণ আৰম্ভণিৰ পৰা কংগ্ৰেছে কৰি আহিছে, গতিকে তাৰ পৰা ফালৰি কাটি আহিব নোৱাৰে। আৰু এই বিশেষ জনজাগৰণৰ ফলত ৰাইজে কংগ্ৰেছক জনাও হৈছে। গতিকে কংগ্ৰেছৰ অন্যতম তেওঁলোকৰ বিড়ম্বনা হ'ল হিন্দুক প্ৰত্যক্ষ সমৰ্থন কৰিব নোৱাৰে, গতিকে সংখ্যালঘু তোষণৰ কাৰণেই তেওঁলোকে বিৰোধ কৰিব লাগিব। নহ'লে কেনে ধবিকা কুত্তা না ঘৰ কানা ঘাটকা এই স্থিতি হ'ব এইসকলৰ। সেইকাৰণে তেওঁলোকৰ অন্তৰত থাকিলেও তেওঁলোকে সমৰ্থন কৰিব নোৱাৰে, তেওঁলোকে বিৰোধ কৰিবই লাগিব। আৰু এই বিৰোধ কৰাটো তেওঁলোকৰ ৰাজনীতি। এই যে তেওঁলোকে কৈ থাকে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজনীতি কৰিছে, বিৰোধ কৰাটো তেওঁলোকৰ ৰাজনীতি। কিন্তু এতিয়া ধৰক লোকসভা নিৰ্বাচনৰ কাৰণে বেছি সময় নাই, আৰু এই ফলাফল বিজেপিৰ সপক্ষে যায় নে কংগ্ৰেছৰ সপক্ষে যায় বাৰু তাৰ বাবে কিছুদিনহে মাত্ৰ আমি বাট চাব লাগিব। কিন্তু দেশৰ ৰাজনীতিত এই কথা সৰ্বজন বিদিত যে দিল্লীৰ ক্ষমতাৰ কৈৰিয়লৈ অহাৰ পথটো হ'ল উত্তৰ প্ৰদেশেৰে, 80খন চিট আছে তাৰ কাৰণে। আৰু যোৱা দুটা লোকসভা নিৰ্বাচনত বিজেপিয়ে তাত ভাল ফল দেখুৱাইছে। আৰু আপুনি আগৰ উত্তৰটো যি দিলে তাৰ পৰা আমি এটা অনুমান কৰিব পাৰোঁ যে উত্তৰ প্ৰদেশত সংখ্যালঘু ভোটদাতাৰ পৰা বিশেষকৈ মহিলা যি ধৰণৰ আভাস পোৱা গৈছিলে ভোটদাতাৰ বিজেপিক সমৰ্থন কৰিছিলে। এইবাৰ 2024ৰ নিৰ্বাচনত এই বিজেপিৰ শাসন লাভৰ যি প্ৰস্তুতিৰ এই ৰাস্তাটো অযোধ্যা হৈ আহিছে নেকি? এতিয়া ৰাম হ'ল ভাৰতৰ আত্মা। ভাৰতবৰ্ষৰ আত্মাৰ লগত ভাৰতবাসীৰ সম্পৰ্ক থাকে। গতিকে ভাৰতবৰ্ষৰ আত্মা যি ৰাজনৈতিক দলে বুজি পায় তেওঁলোকৰ সপক্ষেতো যাবই। গতিকে যেতিয়া আমি ৰাম মন্দিৰৰ বিবাদৰ কথা চাওঁ, তেতিয়া কল্যাণ সিঙৰ চৰকাৰ আহিছিল ৰাম মন্দিৰক লৈ।
2টাৰ পৰা 86 সিটলৈ বিভিন্ন গোটেই ভাৰতবৰ্ষৰ পৰা বিভিন্ন ঠাইৰ পৰা সাংসদ যে আহিছিল ৰাম মন্দিৰ ইছ্যুলৈ, এইটোলৈ 117 হ'ল। আৰু এই হিন্দুত্বক লৈয়ে এইটো ভাৰতীয় জনতা পাৰ্টীৰ এইটো স্থিতি যে হিন্দুত্ব তেওঁলোকৰ আধাৰ, আৰু হিন্দুত্ব মানে কোনো পন্থৰ বিৰোধ নহয়। এই কথাটো ৰাইজক বুজাব পৰা নাই বা ৰাইজে বুজা সেইটো বেলেগ কথা। হিন্দুত্ব সংকীৰ্ণ হ'বই নোৱাৰে, উদাৰতাৰ নাম হিন্দু, এই বিষয়টো লৈ বিজেপি চলিছে। গতিকে ৰাম, হিন্দু, ভাৰতবৰ্ষৰ ভাৰতীয় সমাজৰ আস্থা শ্ৰদ্ধা এইবিলাকক যদি আওকাণ কৰে তেওঁলোকৰ ইলেকশ্যনটো লোকচান হ'ব। এইবিলাকৰ লগত থাকিলে লাভ হ'ব। বিজেপি সদায় লগত আছে, তো সেইকাৰণে বিজেপিৰ নিশ্চিতভাৱে লাভ হ'ব। অযোধ্যা হৈ ৰাস্তাটো যাব, এইটো ৰাজনৈতিক ভাষাত হ'ব পাৰে। ৰাস্তা অযোধ্যা হৈ নাযায়, ৰাস্তা আছে ভাৰতবৰ্ষৰ মানুহৰ আত্মাৰ লগত। ভাৰতবৰ্ষৰ মানুহৰ আত্মা কিহৰ লগত সম্পৰ্ক? এইকাৰণে ৰাম ভাৰতবৰ্ষৰ আত্মা, সংস্কৃতিৰ আত্মা, তাৰ লগত যোন জড়িত হ'ব নিশ্চিতভাৱে তাৰ লাভ হ'ব। আমি কিছু বছৰ পূৰ্বলৈ উভতি যাওঁ। আপুনি কল্যাণ সিং আৰু মুলায়ম সিং যাদৱৰ চৰকাৰৰ প্ৰসংগ উল্লেখ কৰিলে। যদি সেই সময়ত কি হৈছিল আপুনি আমাৰ শ্ৰোতাসকলক জনায়, কাৰণ বৰ্তমানৰ ধৰক যুৱ প্ৰজন্ম সেই সময়ত স্কুলীয়া ছাত্ৰ ছাত্ৰী, গতিকে এক পুনৰ এটা স্মৃতি সজীৱ হ'ব বা ৰোমন্থন কৰাৰ দৰে হ'ব। আৰু বিশেষকৈ আপোনাৰ পৰা জানিব পাৰিম যে অসমৰ পৰা সেই সময়ত কি ধৰণৰ অংশগ্ৰহণ আছিল, কোন কোন ব্যক্তি অসমত গৈছিলে, অসমৰ পৰা গৈছিলে? যেতিয়া একাত্মতা যাত্ৰাৰ আৰম্ভৰ পৰাই আৰু অযোধ্যাৰ লগত এক প্ৰত্যক্ষ সম্পৰ্ক হ'ল। আজিও কিছুমানে কয় ৰামৰ সম্পৰ্ক অসমৰ লগত নাই, মই তেওঁলোককো সুধিব খোজোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিটো কীৰ্তনৰ আৰম্ভণিতে ঘোষা লিখিছে, প্ৰত্যেকটো ঘোষা ৰাম হৰিৰে সামৰিছে। মহাপুৰুষ মাধৱদেৱে প্ৰতিটো ঘোষা হৰিৰাম হৰিৰামেৰে সামৰিছে। ইয়াৰ হৰিজন বাৰু বুজিলোঁ, ৰামজন কোন? তো সেইকাৰণে ৰামৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আগৰ পৰা সমাজৰ আছিলে। বিশেষকৈ আমি মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ অনুগামী, গতিকে স্বাভাৱিকতেই তেওঁলোকে আমাক শিকাইছে ৰাম যে আত্মা। তো সেইকাৰণে সেই সময়ৰ পৰাই এটাতো ঢৌ এটা আহিছিলে। পৰৱৰ্তী সময়ত যেতিয়া বিশেষকৈ আমাৰ ইয়াত 86ত টিভি আহিছে, গোটেই এছিয়ানৰ সময়ত, এছিয়ান গেমছৰ সময়ত, তো সেই তাত ক'ৰবাত টিভিত দেখুৱাই ডাঙৰ ডাঙৰ কাৰ্যক্ৰমবিলাক। কিন্তু সেই সময়ত যদি চাওঁ প্ৰকৃততে গোটেই মিডিয়া ৰাম মন্দিৰৰ গোটেই বিষয়টোক লৈ বিৰোধী আছিল বুলি ক'ব লাগে। আৰু ভুল বিশেষকৈ আমিও ৰেডিঅ' শুনিছিলোঁ BBC, ভাবোঁ ধুনীয়া কথা কয়, একেবাৰে ওলোটা কথা পিছত গম পাইছোঁ। BBC ঘোৰ বিৰোধী আছিল। মাৰ্ক টলি সেই সময়ত তেওঁ তাত ৰিপৰ্টিং কৰিব যায়, একবাৰ কৰ সেৱকসকলে পিটিছে, কাৰণ গোটেই ওলোটা তাত মানে ৰামসকলে ফূৰ্তি কৰিছে, ওপৰলৈ এনেকৈ বোলে বিস্কুট দলিয়াই দিয়ে আৰু থপিয়াই গ'ল। বিভিন্ন ঠাইৰ পৰা হাজাৰ গৈছে, লাখত গৈছে, ৰিপৰ্টিং কৰি আছে। এটুকুৰা বিস্কুটৰ কাৰণে অযোধ্যাত হাহাকাৰ হোৱাৰ ব্যৱস্থা শুনি পেলাই তাৰ কেমেৰা তাৰ এইবিলাক চব ভাঙি তাক পিটিছে। পিছত একদম প্ৰখৰ হিন্দুত্ববাদী হৈছে মাৰ্ক টলি, এইটো বেলেগ কথা। মানে BBC কেন্দ্ৰিক বিশেষকৈ প্ৰচাৰ মাধ্যম সম্পূৰ্ণ বিৰোধী আছিল বুলি ক'ব লাগে, যাৰ ফলত ৰাষ্ট্ৰীয় স্বায়ত্তসংঘত প্ৰচাৰ বিভাগ আৰম্ভ হ'ল। আচলতে ৰাম মন্দিৰৰ কি হৈ আছে প্ৰকৃত খবৰ জানিবৰ কাৰণে লক্ষ্ণৌক কেন্দ্ৰ কৰি আমি এটা চেণ্টাৰ আৰম্ভ কৰিছোঁ। তাৰ পৰা এতিয়া সংঘৰ প্ৰচাৰ বিভাগ 93ৰ পৰা। তো সেই সময়ত সেই টিভিটো অলপ চলপ দেখে আৰু বিৰোধত হ'লেও পেপাৰবিলাকত আহে। জনসত্তা পেপাৰখনে কিছু পজিটিভ লিখিছিল, মোৰ যিমান দূৰ মনত আছে। তো সেইবিলাক হিন্দী ভাষীৰ পৰা অসমীয়াটো হিন্দী পঢ়ি তেওঁলোকে আলোচনা কৰি চব মিলাই এটা পৰিৱেশটো নিৰ্মাণ হৈছিল। এই যাত্ৰাবিলাক যেতিয়া হ'ল, কাৰণ গাঁৱৰ মানুহৰ এইবিলাক ৰাজনীতিৰ লগত সম্পৰ্ক নাই, তেওঁলোকৰ শ্ৰদ্ধা আৰু আস্থাৰ কথা। গাঁৱৰ মানুহে যেতিয়া হাজাৰ যোগ দিলে, তো তেতিয়া এক সামাজিক জাগৰণ হ'ল একচুৱেলি। এই যেতিয়া কৰ সেৱকৰ ওপৰত গুলোৱা কামটো হ'ল, তো তেতিয়া গোটেই ভাৰতবৰ্ষত এক এইটো কি শব্দ কোৱা যায়, সহানুভূতি কওঁ নে বিৰোধ কওঁ, তেওঁলোকৰ এনেকুৱা এটা এক ধৰণৰ ঢৌ, এক মানে হিন্দুত্বৰ ঢৌ বুলি ক'ব লাগে, গোটেই ভাৰতবৰ্ষত হৈছে। কাৰণটো 92ৰ ঘটনাৰ পিছত, কাৰণ মোৰ অনুভৱ হৈছে। তো যেতিয়া কৰ সেৱাত যেতিয়া গৈছে, কৰ সেৱাত মানে যিকেইজন যায় তাতকৈ বেছি আগবঢ়াই থ'ব আহে, কাৰণ ধাৰণা থাকে ঘূৰিব আহে নাই, কাৰণ অযোধ্যালৈ যাব, সেইকাৰণে একদম
জয় বজৰং বুলি শ্ৰীৰাম জয় শ্ৰীৰাম লিখা আৰু ফিটা ইয়াত মাৰি পেলাই সকলোকে আগুৱাই থব আহে। তো আমাৰ ইয়াৰ পৰা যেতিয়া 90ৰ পৰা কৰ সেৱাত যোৱা আৰম্ভ হৈছে ৰেল ষ্টেচনবিলাকত, প্ৰত্যেক ৰেল ষ্টেচনত, কাৰণ গোটেই নৰ্থ ইষ্টৰ পৰা 7.5ৰ ওপৰ গৈছে। আমাৰ কুমুদ বৰঠাকুৰ বুলি তেওঁ গোটেই নেতৃত্ব লৈ গৈছে। গতিকে তেতিয়াৰ ফটো এইটোও আছে কোন কোন গৈছিল। গতিকে যেতিয়া জয় শ্ৰীৰাম বুলি থব আহে, এটা পৰিৱেশ নিৰ্মাণ হৈ যায় একদম ষ্টেচন ইত্যাদিত। গতিকে সেইটোৱে এটা প্ৰচাৰ হৈছিল। ক'ত গৈছে কৰ সেৱা বুজি নাপায় সেই সময়ত, কি কৰ সেৱা। বহুত ঠাইত আমি ভাষণত বুজাবলগীয়া যে সোধে মই যে কৰ সেৱা মানে কি, বোলো ঈশ্বৰৰ প্ৰতি শ্ৰমদান, সহজতে এইটো বুজি থওক, বিনা পইচাই একো বিনিময়ত একো নোলোৱাকৈ ঈশ্বৰৰ প্ৰতি শ্ৰমদান কৰাটো কৰ সেৱা বুলি। কাৰ সেৱা আচলতে কাৰ সেৱা হিন্দীত, আমি ইয়াত কৰ সেৱা কৰিছোঁ। তো এইবিলাকৰ পৰা এই যে আমাৰ ট্ৰেইনত বাছত যেতিয়া বাছ ষ্টেণ্ডত থব আহে, তেওঁলোক ট্ৰেইনতহে যাব। এতিয়া গুৱাহাটীৰ আমাৰ গাঁৱৰ পৰা গৈছে বা মঙলদৈৰ ভিতৰৰ পৰা গৈছে, তেওঁলোকক যেতিয়া জয় শ্ৰীৰাম গোটেই ৰাস্তাটো চিঞৰি চিঞৰি গুৱাহাটী বাছ ষ্টেণ্ডত থব আহিব, তো তেতিয়াও এটা পৰিৱেশ ক'লৈ যায়, ক'লৈ হ'ল। ইতিমধ্যে টিভি আৰু ৰেডিঅ'তো কথাবিলাক অহা হৈছে। গতিকে তেওঁলোকৰ অনুভৱ হৈছে যে অযোধ্যাত কিবা এটা হৈ আছে। আৰু যেতিয়া লাখত মানুহ যেতিয়া গোট খায়, গতিকে স্বাভাৱিকতে বাতৰি বিৰোধ কৰিলেও ছাপাবই লাগিব। তো সেইকাৰণে আমাৰ ইয়াৰ পৰা মিজোৰাম বাদ দি প্ৰায় সকলো ঠাইৰ পৰা আমাৰ কৰ সেৱক গৈছে। আৰু সেই কৰ সেৱক অহা যোৱা কৰা এইটো এটা ডাঙৰ, আৰু বিশেষকৈ 90ত যেতিয়া পুলিচৰ গুলীত কেইবাজন কৰ সেৱক মৰিল, এই বাতৰিটো বিৰোধীসকলেও প্ৰচাৰ কৰিবলগীয়া হৈছে। আৰু যিবিলাক উইকলি পেপাৰ আমাৰ নেতৃত্বত চলা, আমি তাক ডিটেইল লিখিছোঁ, আমি আলোকত আছিলোঁ তেতিয়া। আৰু আমাৰ যিবিলাক প্ৰত্যেক ষ্টেটত নিজা নিজা আমাৰ এনেকুৱা সাপ্তাহিক বা এনেকুৱা পেপাৰবিলাক আছিল, তাত লিখিছোঁ আৰু বেছিকৈ চবেই ডিষ্ট্ৰিবিউট কৰিছোঁ যে এনেকুৱা ৰাম মন্দিৰত এনেকুৱা হৈছে তেনেকুৱা হৈছে। গতিকে এই সকলোবিলাকে এটা ডাঙৰ প্ৰভাৱ পেলাইছে। আৰু এই 90ত যেতিয়া কাৰ সেৱকক গুলীয়ালে, তেতিয়া মুলায়ম সিঙৰ চৰকাৰ গ'ল, কল্যাণ সিঙৰ চৰকাৰ আহিল। আৰু সুপ্ৰিম কোৰ্টত আচলতে বিষয়টো বৰ সহজ আছিল, যদিও মই অলপমান আপোনাক কৈ দিব খুজিছোঁ। এইটো বিষয়টো আমি যদি 1949ৰ পৰাও যাওঁ, 49ত কোৰ্টে, কাৰণ দুই পক্ষৰতো চলি আছিল, 72 বাৰ যুদ্ধ হৈছে, লাখ লাখ মানুহ মৰিছে তাত। কিন্তু 49ত যেতিয়া দুই পক্ষ নিৰ্মোহী আখাৰা আৰু ইতিমধ্যে সুন্নী ৱাকাফ বৰ্ডৰ মাটি বুলি তেওঁলোকে ঘোষণা কৰিলে, বিবাদ বাঢ়িল। আৰু নিৰ্মোহী আখাৰ তাত বহি আছিল, এতিয়া যিটো হনুমানগড়ি বুলি কয়, তেওঁলোকে চবুতৰা বুলি কয়, তাত বহি। তো দুই পক্ষ কোৰ্টলৈ গ'ল। তাৰপিছত তেতিয়া সংবিধান আমাৰ প্ৰচলন হোৱা নাই, ভাৰত স্বাধীন হৈছে মাত্ৰ। তো তেতিয়া জৱাহৰলাল নেহৰুৱে সেই সময়ৰ যিজন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আছিল, তেওঁলৈ ক'লে যে 49ত যেতিয়া ক'লে নিৰ্মোহী আখাৰাৰ পৰা যে ৰামলালা বিৰাজমান হৈছে, তো জৱাহৰলাল নেহৰুৱে চিঠি লিখিলে, এন.কে. নায়াৰ বুলি আছিল ডিষ্ট্ৰিক্ট জাজ, DM বুলি কয়, যে ধৰ্মস্থলত এনেকুৱা মানে খেলি মেলি বা কাৰোবাৰ অৱৰোধ ঠিক নহয়, মূৰ্তি আঁতৰাব লাগে। এওঁ উত্তৰ দিলে যে মূৰ্তি আঁতৰালে ভয়ংকৰ সংঘৰ্ষ হ'ব, সাম্প্ৰদায়িক সংঘৰ্ষ, যে এইটো কৰিব নোৱাৰি। সেইটো কোৰ্টলৈ দিল। তো 49ৰ পৰা কোৰ্টত কেছটো চলি থাকিলে। কেছটো ক'লৈ গ'ল যে তাত 2.77 একৰ মাটি নিৰ্মোহী আখাৰে কৈছে এইটো আমাৰ। তো এইটো কেছটো 20-25 বছৰ কেছ চলিল, সাক্ষীবাদী হৈ আছে। 80ত যেতিয়া বিজেপি হ'ল, জনসংঘৰ পৰা আহি বিজেপি যোগ দিলে, শক্তি অলপমান বাঢ়িল। তাৰপিছত কেছ চলি আছে, একো মীমাংসা নাই। ইফালে নিৰ্মোহী আখাৰৰ পৰা 84ত ৰাম জন্মভূমি মুক্তিযোগ্য সমিতি আৰম্ভ হ'ল, তেওঁলোকে ৰাম মন্দিৰত লাগিল। কোৰ্টত প্ৰমাণ দিলে যে তাত খনন হ'ব লাগে। তো কেছ চলি আছে এনেকৈ। তো তেতিয়া 92ত কল্যাণ সিঙৰ চৰকাৰ অহাৰ পিছত এতিয়া কাৰ সেৱাৰ কাৰণে আকৌ কৰিলে, আহ্বান জনালে যে চৰকাৰক কৈছে, চৰকাৰে যদি ইয়াত মীমাংসা নকৰে আমি তাত মন্দিৰ বনাম, এই বুলি তাৰিখো ঠিক কৰিলে শিলান্যাসত। তো কাৰ সেৱকসকল মাতিলে। ইতিমধ্যে আদৱানীজীয়ে ৰামৰথ যাত্ৰা গুজৰাটৰ পৰা আৰম্ভ কৰিছে, বিহাৰত তেওঁক লালু প্ৰসাদ যাদৱে গ্ৰেপ্তাৰ কৰিলে।
যেতিয়া লাখত কাৰখাবাক আহিছে তো তাত সুপ্ৰিম কোৰ্টত তেতিয়া কোৰ্টত চলি আছিল যে এই শিলান্যাসৰ কাৰণে পাৰ্মিশ্যনটো দিবনে নিদিয়ে এতিয়া যেতিয়া দিবনে নিদিয়ে ইয়াতে থাকিল কোৰ্টে আকৌ নিৰ্ণয় নিদিয়ে সম্ভৱ কাৰখাবাকৰ খং উঠিল গৈ 6-7টা এনেকুৱা পুলিচৰ বেৰিকেড আছিলে ভাঙি পেলাই আৰু পুলিচো এনেকুৱা তাত তেওঁলোকে বিৰোধ কৰিব নাই বৰং ওলোটা সহায় কৰিছে বুলি ক'ব লাগিব চৰকাৰৰ কল্যাণ সিঙৰ আছে গতিকে সেইটো ধ্বংস হোৱাৰ পিছত ঠায়ে ঠায়ে ক'ৰবাত সংঘৰ্ষ হ'ল সাম্প্ৰদায়িক সংঘৰ্ষ হ'ল জল 92 ডিচেম্বৰ তো যেতিয়া এইটো ভাঙিয়ে গ'ল তাত চিনচাপ নাইকিয়া হ'ল লগে লগে তাত এটা সৰু ত্ৰিপালৰে মন্দিৰ মানে তাত ৰামলালা বিৰাজমান মন্দিৰ প্ৰতিষ্ঠা আছিলে আৰু চৰকাৰে ইতিমধ্যে কল্যাণ সিঙে ৰিজাইন দিলে তাৰপিছত আকৌ মুলায়ম সিং আহিল গোটেই বেৰিকেড ওপৰে তলে চাৰিওফালে বেৰিকেড লগাই দিলে তেনেকৈ চলি আছে আকৌ ৰাম জন্ম মুক্তিযোগ্য সমিতি প্ৰৱৰ্তন কোৰ্টত কি হ'ল কেছটো কি হ'ব সেই সময়ত চলিলে যে প্ৰমাণ দিব লাগে তো প্ৰমাণটো বহুত প্ৰমাণ দিছে হিন্দু পক্ষই মুছলমানৰ প্ৰমাণৰ সচৰাচৰত ক'ব লাগিলে যে বাবৰনামাত আছে বাবৰনামা আনিলে এতিয়া বাবৰনামা ফাৰ্চী ভাষাত আছে গতিকে এইবিলাক অনুবাদ কৰা এনেকুৱাও সময় যায় ইংৰাজীলৈ কৰিব লাগে হিন্দীলৈ কৰিব লাগে ফাৰ্চী পঢ়া উকিল কেইজন আছে ইত্যাদি বহুতবিলাক কথা সেইকাৰণে কেছটো দেৰি হৈছে তো অনুবাদ কৰাৰ পিছত দেখিলে এই কথাটো নাই তাত বোলে কিয় নাই যে ৰাজস্থানৰ মৰুভূমিৰে ঘূৰি যাওঁতে তাৰ সেইকেইটা পৃষ্ঠা নাইকিয়া হৈছে সেইটোৱে প্ৰমাণ তেওঁলোকৰ তাৰপিছত মুছলিম নেতৃত্ব লাগি আছে যে তাত তেওঁলোকে ইতিমধ্যে যেতিয়া ৰাম জন্মভূমি মুক্তিযুদ্ধ সমিতি হ'ল তেওঁলোকে বাবৰি মছজিদ একশ্যন কমিটি খুলিলে তেওঁলোকৰ তাত উকিল আছে হোৱাই নোহোৱাই পিছুৱাই যেতিয়া চৰকাৰক অন্তিম হেৰি দিলে আৰু ৰোৱা নহ'ব তেতিয়া ক'লে যে তাত খনন কৰিব লাগে বুলি এলাহাবাদ হাইকোৰ্টে 2003 খননৰ কাৰণে দিলে খনন কৰোঁতে ওলাই গ'ল 14টা খুঁটা গোটেই হিন্দু মন্দিৰৰ আচলতে এইটো ওলোৱাৰ পিছত দেখিছে পক্ষেতো হিন্দুৰ পক্ষেই যাব এতিয়া আজি ৰায় দিব কালি ৰায় দিব এনেকুৱা থাকোঁতে 2010 পালে 2010ত এলাহাবাদ হাইকোৰ্টৰ 3জনীয়া জাজে ৰায় দিলে কেছটো আছিল এই যে 2.77 একৰ মাটি কাৰ তেওঁলোকে ৰায় দিলে সমানে 3 ভাগ কৰি দিলে কাৰণ 3টা এটা হ'ল ৰামলালা নিজে ফৰিয়াদি এটা হ'ল হনুমান নিৰ্মোহী আখাৰা এটা হ'ল তেতিয়ালৈ এই বাবৰি মছজিদ একশ্যন কমিটি নহয় সুন্নী লক্ষ্ণৌ এই চেণ্ট্ৰেল সুন্নী ৱাকফ বোৰ্ড হৈছে তো 3 ভাগ কৰি দি দিলে কেছটো সেইটো নাছিলে কেছটো আছিল 2.77 একৰ মাটি কাৰ তো তাৰপিছত আকৌ এতিয়াতো সুপ্ৰিম কোৰ্ট পাইছে আকৌ সুপ্ৰিম কোৰ্টলৈ আহিল তেতিয়ালৈ মানে এই ফাৰ্ষ্ট ট্ৰেক ইত্যাদি কথাবিলাক আহিল যে প্ৰতিদিন শুনানি হ'ব লাগে আৰম্ভ হ'ল তাৰপিছত ইলেকশ্যন আহিল আকৌ কংগ্ৰেছে বিৰোধ কৰিলে ইলেকশ্যনৰ পিছত ৰায় দিব লাগে এনেকুৱা বাৰ বিধি পথাৰে দিয়া কাম চলি আছে 2019ত অন্তিম নিৰ্ণয় আহি গ'ল আহি ক'লে যে এই মাটিখিনি চৰকাৰৰ তাত মন্দিৰ বনাবৰ কাৰণে ট্ৰাষ্ট এখন গঠন কৰিব লাগে তেতিয়া শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট গঠন কৰি আছে চৰকাৰৰ ফালৰ পৰা আৰু লগতে ক'লে যে মুছলমানসকলৰ কাৰণে 5 একৰ মাটি ওচৰতে দিবলৈ য'ত মছজিদ বনাব তো সেই সময়ত যেতিয়া সুপ্ৰিম কোৰ্টৰ 5জনীয়া জাজে ৰায় দিলে তাত আৰু বিৰোধ কৰিবলগীয়া নাই তো সেইকাৰণে 5 আগষ্ট 2020ত প্ৰধানমন্ত্ৰী ভূমি পূজন কৰিলে তাৰপিছত এই কামবিলাক আচলতে ৰামনাথপুৰম বুলি আগতে হৈয়ে আছিল এই খোদাই কৰা কামবিলাক এটা চিমেণ্ট ইটা নাই গজাল মৰাৰ কথা নাই গতিকে পুৰণা মন্দিৰ যিবিলাক বনায় তেনেকুৱা মানে তাতে শিলবিলাকতে গ্ৰানাইট পাথৰবিলাকতে লগ আছে তাত লগাই দিয়া সেই ব্যৱস্থা পুৰণা মন্দিৰ যেনেকুৱা বুজায় ৰামনাথপুৰত সকলো কাম হৈ আছিল তাৰপিছত চলি আছে আৰু সেই সময়তে বহুত বিৰোধ ৰায় হোৱা নাই মন্দিৰ বান্ধিব তেওঁলোকে বিৰোধত ৰায় আহিলেও মন্দিৰ বান্ধিব কাৰণ ৰাম মন্দিৰৰ কাম চলি আছে সেই তেতিয়াৰ পৰা নিজৰ কাম চলিছে 90ৰ পৰাই কাম চলি আছে ৰাম মন্দিৰৰ এই বনোৱা কামবিলাক খালি লগাই দিছেহে খালি এতিয়া আৰু এতিয়া আমি সোমবাৰলৈ অকল ভাৰতবৰ্ষবাসীয়ে নহয় প্ৰায় বিশ্বৰ কেইবাখনো দেশ প্ৰায় আধাতকৈ বেছি দেশে 126 আপুনি তথ্য দিলে 126খন সম্ভৱে সংখ্যাকো বৃদ্ধি হ'ব পাৰে নিশ্চয়কৈ কাৰণ সংবাদটো সকলোৱে পৰিৱেশন কৰিব
তাত প্ৰচাৰ কৰিব আৰু স্বাভাৱিকতে অযোধ্যা এক বিশ্বৰে আগশাৰীৰ পৰ্যটনস্থলীলৈ পৰিগণিত হ'ব অনাগত দিনত। হয়, আজি আপোনাক সময় দিয়াৰ বাবে পুনৰ শংকৰদালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। সুশীলে আমাৰ সৈতে টেলিফোন যোগে সংযুক্ত হৈছিল, তেওঁ কিছু আকৰ্ষণীয় তথ্য আমাৰ আগত দাঙি ধৰিলে। লগতে অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আমাৰ আজিৰ দৃষ্টিপাত অনুষ্ঠান ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।